ফুৰি চাকি ৰুম পালোৱে এইটো আগতে সোমালে ৰুমৰ ভিতৰত মজা বহুত ধুনীয়া ৰুম এই ৰুমটো দেখিছে মাজতে এখন বেড আছে তাৰপিছতে আৰু বেডৰ পিছত ইফালে এয়া ৰুমটো সৰু কিন্তু ভাল লাগিছে ডেকৰেশ্যনটো আৰ্টটো ধুনীয়া ৰুমটোৰ ইয়াতে সৰু সুৰাকৈ এটা ফটোশ্বুট এটা হৈ গ'ল ইয়াতে চবে ফটো তুলিলে বাকী বাথৰুমটো আপোনালোকক দেখুৱাই দিওঁ বাথৰুমটো ইয়াত দেখিছে গ্ৰিজাৰ শ্বাৱাৰ চব লাগি আছে ইয়াত টিভিটোৰ নিচিনা দেখা এখন গ্লাছ বাকী এইফালে এনেকৈ এয়াই সৰু কিন্তু ইয়াতে বাথৰুমৰ ভিতৰত গছ এজোপা আছে ভালেই ঠিকে আছে মোটামুটি কাম চলি যাব Day 2. Good morning. Mantu bhagi golo. Good morning. Yat ke nula aro. E amar ratipua sobotke sonkale শুই উঠিলো হে ৰবই চাহ অকণ খাই ল'ব লাগিব মাতেই নোলোৱা হৈ গ'ল নিজে নাই বাকী কালি এইটো চব এইটো আমাৰ ৰুম আছিলে ইয়াতে আমি থাকিলোঁ শুই উঠিলোঁ এতিয়া জমনিটো হ'ল যে মই বাছ আনিলোঁ ঘৰৰ পৰা কিন্তু কলগেট আনিবলৈ পাহৰিলোঁ অভিনৱৰ ওচৰতো নাইকিয়া সেইকাৰণে এতিয়া আমি বিচাৰি যাওঁ মই কলগেট বিচাৰি যাওঁ বাকীকেইটা ৰুমত দৰ্জা লকিয়াওঁগৈ বাকী এইফালে চব হোম ষ্টে এইটো আমি আছোঁ নেচাৰ চাহাব হোম ষ্টে এইফালে গাড়ী ৰখোৱা আছে আৰু এইফালে চব ভিউটো মজা ৰাতিপুৱা শুই উঠি এনেকুৱা নেচাৰেল পৰিৱেশত ভাল লাগে আৰু যাম আমি আৰু নেচাৰেল পৰিৱেশ আছে ওচৰে পাজৰে দেখুৱাম গুড মৰ্ণিং ইমান দেৰিজনে আৰামত ধুনীয়াকৈ শুই আছে বেয়া টোপনি গৈছে শুব লাগে হেৰি নহয় কাৰোবাৰ ওচৰত কলগেট আছেনে এটা ওচৰত পালোঁ এক্সপাইৰি পাৰ হোৱা কলগেট আৰু এটা ওচৰত পালোঁ কালি কিনা কলগেট পল্লৱৰ পৰা আনিছোঁ কলগেট এই গাড়ীৰ অৱস্থা চব পৰহি ধুইছিল এই গাড়ীখনত যদি এনেকৈ বোকাই লুটি পুটি হৈ যায় ন তেতিয়াহে ভাল লাগে ট্ৰিপত যোৱা নিচিনা ফিলটো হয় মই মানে মোৰ কনচেপ্ট এইটো দেই বাকী বেলেগৰ কথা নাজানো $2,000 years later. পেগু উঠিলে পেগু ঔৰা এতিয়া উঠিলে অলপ তোমাক জল উঠিছিলে ন আমাৰ ৰুমলৈ গৈছে বোলা গুড মৰ্ণিং বাকী কেনেকুৱা লাগিলে ৰুমত শুই আমি এটা ভাবিছিলো বহুত কম লাগিছে ফেনৰ হাৱা পাম নে নাপাম ঠিক নাই তাৰপিছত লাহে 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 ডিঙি জিঙি অৱস্থা নাইকিয়া হৈ গৈছে সঁচাকে বন্ধ হৈ গৈছে ইয়াৰো অৱস্থা বেয়া হৈ গৈছে মানে ৰুমটো বেছিয়ে ঠাণ্ডা হৈ গ'ল গোটেই ৰাতিটো আৰু এলাহতে ফেনো অফ নকৰিলোঁ উঠি নগ'লোঁ এতিয়া মাত দেৰিছে ন গ্ৰীণ টি খাই পোৱা নাছিলোঁ আজি প্ৰথম গ্ৰীণ টি খাম খাবলৈ ভাল নহয় বুলি চবেই কৈছে নীলমে কৈছে ভাল নহয় বোলে কেনেকুৱা খাবলৈ কেনেকুৱা ভালটো মই ট্ৰাই কৰি চাওঁ Okay. Green tea. Lemon tea apa no? No. Good morning. Good morning from Arunachal. Yes. Amai aja di kulit. Ada pulau lagi nggak? Iya. Hello, bye. Welcome to my YouTube channel. Ya mungkin Hai, oh iya namটো কি আছিল নহয় নহয় বলু বলু কুটু কুটু নাছিল বলু বলু কুটু 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 কুটু
হাই ৰাইজৰ কাৰণে বোকাখাটৰ পেৰা আনিছিলো ইয়াত কুকুৰটোকো ভাগ দি দিছো বা খা বোকা এয়া চাওক কালি গধূলি অহা ভিউটো এয়া দেখিছে এয়া চিয়াং নদী আমি ওলাই আহিলোঁ কেইজন আমি পল্লৱ আহিলে উত্তম আহিলে আমাৰ ধৰুণচোলা আহিলে আমি কেইজনে আহিলোঁ বাকীবোৰে ওলাইছে পূৰা পিন্ধি ফিটিং হৈছে আমি বোলো আমি গৈ আহোঁ ফুৰি আহোঁগৈ বাকী আপোনালোকক মই দেখুৱাইছোঁ চাওক নদীখন চাওক ভিউটো চাওক ৱাও কি ধুনীয়া নাজাৰা এয়া লয়িঙে ফটো তুলি আছে পুৰা মজা 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 ঐ কোৱা কেনেকুৱা দেখিছা এক্সপিৰিয়েঞ্চ ভালে দিছো ভাল লাগিছে না নতুন জেগাত আহি নতুন অনুভৱ ভাল লাগিছে ন এই নদী পাৰ ৰাতিপুৱা আহি ভাল লাগে ন বেছি ভাল লাগে ৰাতিপুৱা টাইমটোত কালি গধূলি অহাত কেতিয়া ভাল লাগিছে কালি গধূলি দেখা দৃশ্য আৰু এতিয়া বহুত বেলেগ সেয়া চোৱা ফটো তুলি আছে পল্লৱ কুমাৰ য'ত তাত এটা কেমেৰামেন লাগিবই তেওঁৰ লগত আশে পাশে পুৰা মোক তুলিছা ন পুৰা তোলা ভালকে তোলা মোকো তুলি দিবা খালি আকাশৰ ডাৱৰ পাহাৰত গৈ খুন্দা মাৰিছে পানীটো কিমান চাফা পানী চব একদম তলত শিলকেইটা দেখিবলৈ পোৱা গৈছে চব গোটেই শিলে আছে নদীখনত পাথৰকেইটা ধুনীয়া দেই পানীৰ মাজৰ পৰা উলিয়াই আনি চব বেলেগ বেলেগ কালাৰৰ বৰ ধুনীয়া ধুনীয়া পাথৰ আছে ফুৰি আহি পালোহি তাৰপৰা এতিয়া লৰালৰি হৈছে বাকীবোৰ চব ৰেডি হৈ গ'ল মোৰে দেৰি হৈছে মই ওলাই কৰি আহিলোঁ এতিয়া বাকী সব গাড়ীত উঠিলে মই দেৰি হৈ আছে গতিকে বলক এতিয়া দেৰি নকৰো আমি আৰু ক'ৰবাত যাম এতিয়া আমি ক'ত যাম কোনফালে আছে কৈ যাম তোমাৰ কেক বোৰ চালিয়ে লাগিছে খা কেক ওলাই দিয়ে এইফালে Thank you for the comment. মই ৰেকৰ্ডিং কৰিছো পিছত দি দিম এয়া পাছিঘাট ব্ৰিজ কি ধুনীয়া জেগা অভিনৱ এটক ইমান হৰণ দিলো নৰখিলে গুচি গ'ল
এতিয়া মাজতে ভিউ পইণ্ট এটা পাইছোঁ, ভিউ পইণ্টটো চাবলৈ আহিছোঁ। এই ভিউ পইণ্টৰ নাজাৰা চোন, কি মজা। এই আচক আমাৰ পিছফালে এখন বিশাল নদী আছে আৰু আঁতৰত চগে পাহাৰ, ইফালেও পাহাৰ ইফালেও পাহাৰ। আৰু এয়া আমাৰ ৰাইজে পূৰা ফটো ফটো তুলি আছে। এইফালে আমাৰ গাড়ী আঁতৰত আছে। এয়া লৈ নে কিবা ক'বা লৈ ভয় লাগিছে, ইমান ওপৰত উঠি আছে, ভয়টো লাগিছে বাৰু, সেইটো হয়, মোৰো ভয় লাগিছে। এনেকৈ পিছফালে গুচি গ'লে একেবাৰে নদীতে ৰমগে। এয়া চব পিছফালে চব ভয়ানক, কিন্তু ফিলটো ভাল লাগিছে ন। আমাৰ ভয়াটোৰ দুজন এয়া তলতে সোমাই আছে, ওপৰলৈ উঠি অহা নাই। ভয় লাগিছে নেকি? এইটো নীলমৰ কাম, গোটেই গাড়ীত আৰ্ট কৰি দিলে। ভাতৰ হোটেল বিচাৰি বিচাৰি পুৰা তহলিলোঁ। এটা ৰাস্তাতে বাৰে বাৰে ঘূৰি আছোঁ, ইটোৱে ইফালে নিয়ে সিটোৱে সিফালে নিয়ে। অৱশেষত এখন হোটেলৰ ফিক্স হ'ল, তালৈ আহিছোঁ এতিয়া ভাত খাবৰ কাৰণে। ইয়াত পাম নে? ইয়াত 10-20টা মান হোটেল আছে, পাবা। হোটেল এণ্ড ৰেষ্টুৰেণ্ট, এখন বোলে বেংগলী হোটেল। বাৰু তো আমাৰ মেম্বাৰখিনি ভাগ ভাগ হ'ল দুটা টিমত। বেলেগ এটা পাৰ্টি কি নেপাল হোটেল নে নেপালী হোটেলত খাবলৈ গৈছে, আমি বেংগলী হোটেলত খাবলৈ আহিছোঁ। চিলেকশ্যন বেলেগ বেলেগ চবৰে। বাকী এতিয়া জাজানৰ খানা কি হয়, স্পেচিয়েল ভেজ থালি অৰ্ডাৰ দিছোঁ। ভোক লাগিছে, কিন্তু বহুত ভোক লাগিছে। এতিয়া মই যি পালোঁ চবতে টেষ্টি পাম, মই জানো। খাটা ভাতটো খাব লাগে, দিনটো ভাতটো মেইন, ভাত মেইন। বাকী ভাতৰ থালি আহিলে মজা, ৰাইজে পূৰা দপিলে, মই থাকি যাওঁ সদায়। খাব লাগে খাব লাগে খাব লাগে। আমাৰ ট্ৰিপ এতিয়া 14.7 মাইলেজ দিছে আৰু 409 কিলোমিটাৰ আমি এতিয়ালৈকে আহিলোঁ বোকাখাটৰ পৰা। 409 কিলোমিটাৰ চলালোঁ। টোটেল আমি দেখিছে 1486 কিলোমিটাৰ।